এবাৰ সৰব হৈ পৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব। ৰাজ্যিক বিজেপিৰ নেতৃত্বই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাৰ পিছত যিকেইটা ভাষণ প্ৰদান কৰিছিল, যি ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পাকিস্তানলৈ বাৰে বাৰে যোৱা গৌৰৱ গগৈক তুলাধুনা দিছিল, তাৰ পিছত ৰাজ্যিক বিজেপিৰ নেতৃত্বই সংবাদমেল সম্বোধন কৰিলে আৰু সেই সংবাদমেলত মমিনুল আৱালে কিছু বক্তব্য ৰাখিলে। সেই সংবাদমেলত মমিনুল আৱাল ডাঙৰীয়াই যিকেইটা বক্তব্য দিছিল, যে আটাইতকৈ ডাঙৰ বিষয়টো হৈছে যে মমিনুল আৱালে মন্তব্য কৰিছিল যে চিনাকি অচিনাকি প্ৰসংগত মমিনুল আৱালে মন্তব্য কৰিলে একেটা সময়তে পাকিস্তানলৈ বাৰে বাৰে যোৱা সেই গৌৰৱ গগৈৰ হাতত অসম সুৰক্ষিত হ'ব জানো, সেই প্ৰসংগটো আকৌ এবাৰ উত্থাপন কৰি সংবাদমেলত আন কেইবাটাও প্ৰশ্ন উত্থাপন কৰিলে কংগ্ৰেছক লৈ, আন কেইবাটাও প্ৰশ্ন উত্থাপন কৰিলে শেহতীয়া সেই চিনাকি অচিনাকি প্ৰসংগক লৈ। সংবাদমেলত কি মন্তব্য কৰিছিল, সংবাদমেলত কি মন্তব্য আগবঢ়াইছিল, সেই আমি শুনাব বিচাৰিছোঁ। যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাইজৰ ওচৰত এটা প্ৰতিশ্ৰুতি আছে, জাতি মাটি ভেটি, অৰ্থাৎ আমি ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয় দল হলেও অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত এই দলৰ মিত্ৰজোঁটৰ চৰকাৰে যে কাম কাজখিনি কৰি আছে, সেইখিনি খুব সুন্দৰকৈ ৰাইজৰ সন্মুখত সংবাদ মাধ্যমে যোৱা দুটা দিনত আগবঢ়াই দিছে। তাৰ কাৰণে মই পুনৰবাৰ সংবাদ মাধ্যমক ধন্যবাদ জনাইছো। এটা বিষয় কালি গৃহমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছিল যে বাৰে বাৰে পাকিস্তানলৈ গৈ থকা মানুহৰ হাতত অসমৰ ৰাইজ সুৰক্ষিত নহয়, অসমৰ ৰাইজে তেনেকুৱা মানুহৰ কথা নুশুনে। আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে আমাৰ বিৰোধী দলৰ এগৰাকী নেতাই কৈছে যে বাংলাদেশলৈ যোৱা মানুহকো অসমৰ ৰাইজে বিশ্বাস নকৰে। হয়, আমি বাংলাদেশলৈ যোৱা মানুহক আমি বিশ্বাস নকৰো। মই এটা কথা ক'ব বিচাৰিছো যে আজিৰ দিনত অসমত যিখন চৰকাৰ চলি আছে, ভাৰতবৰ্ষত যিখন চৰকাৰ চলি আছে, এইখন চৰকাৰে যেনে ধৰণেৰে স্বাভিমানী ভাৰতীয়, স্বাভিমানী অসমীয়াৰ কাৰণে কাম কৰি আছে, এই পৰিৱেশত বাংলাদেশলৈ কোনোবা যদি গৈছে, সি পুনৰ আকৌ ঘূৰি অসমলৈ আহিবলৈ সাহস নকৰে। আজি এনেকুৱা চিন্তাধাৰাৰ যদি চৰকাৰ অতীতত অসমত থাকিলেহেঁতেন, তেতিয়াহ'লে কংগ্ৰেছৰ এগৰাকী নেতাৰ এগৰাকী পিতৃ সেই সময়ৰ পূব পাকিস্তানলৈ গুচি গৈছিল, তেওঁ আকৌ ঘূৰি অসমলৈ অহাৰ পৰিৱেশ যদি আজিৰ দিনৰ নিচিনাকে নাথাকিলহেঁতেন, তেতিয়াহ'লে অসমত এতিয়া যিগৰাকীয়ে এটা লোকসভাৰ পৰা প্ৰতিনিধিত্ব কৰি লোকসভাত আছে, সেইগৰাকীয়ে কিন্তু আজিৰ দিনত বাংলাদেশত আগামী লীগ বা বাংলাদেশ জাতীয় দলত তেওঁ থাকিব লাগিলহেঁতেন। হয়, ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চিতভাৱে আমি খিলঞ্জীয়া মানুহৰ কাৰণে কাম কৰি আছো, আমি অসমীয়া মানুহৰ কাৰণে কাম কৰি আছো, আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ যে কৰা নহয়, সেই কথাটো যোৱাকালি আমাৰ নেতৃত্বৰ বক্তব্যত স্পষ্ট হৈছে। আজি কিছুমান নেতাই বিভিন্ন ধৰণে বিভিন্ন কথা বতৰা কৈ ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা কৰি আছে, কিন্তু ৰাইজে বিগত চৰকাৰসমূহৰ কথা বতৰাবিলাক, কাম কাজবিলাক বিশ্লেষণ কৰি চাইছে। আজিৰ দিনত এই চৰকাৰে কেনেধৰণে কাম কাজ কৰি আছে। 2016 চনৰ পৰা অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ চলি আছে। 2016 চনৰ আগত বা 2014 চনৰ আগত অসমৰ পৰিৱেশ কেনেকুৱা আছিল, ভাৰতবৰ্ষৰ পৰিৱেশ কেনেকুৱা আছিল, সেইখিনি কথা নিশ্চয় অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে
পাহৰি যোৱা নাই আমি যদি অলপ ৰোমন্থন কৰি চাওঁ বিভিন্ন ক্ষেত্ৰত শৈক্ষিক ক্ষেত্ৰত হওক নিয়োগৰ ক্ষেত্ৰত হওক স্বাস্থ্যৰ ক্ষেত্ৰত হওক ৰাস্তা পদূলিৰ ক্ষেত্ৰত হওক এই কথাবিলাক যদি আমি অলপ পাত লুটিয়াই চাওঁ তেতিয়াহ'লে আমাৰ ছবিখন অধিক স্পষ্ট হয় পৰিৱৰ্তন এইবিলাক ক্ষেত্ৰত কেনেধৰণে আহিছে আজি ৰাইজে উপলব্ধি কৰিছে ৰাইজে বিশ্লেষণ কৰিছে আৰু সেই কাৰণে ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ লগতে আমাৰ মিত্ৰজোঁটৰ লগত থকা ৰাজনৈতিক শক্তিসমূহক ৰাইজে মৰম কৰিছে ৰাইজে আদৰিছে আৰু ৰাইজৰ এই মৰম আৰু আদৰৰ উমান পাই আমি জোৰ দি চিঞৰি চিঞৰি ক'ব পৰা হৈছো যে 2026ত বৰ্তমানৰকৈও অধিক শক্তিশালী ৰূপত মিত্ৰজোঁটৰ চৰকাৰ পুনৰ আহিব আজি আপোনালোকে মনত পেলাওক এটা দিন আছিল যেতিয়া কংগ্ৰেছৰ চৰকাৰ চলি আছিল তেতিয়া কোনোবা মানুহ ঘৰৰ সদস্য বেমাৰত পৰিলে হস্পিটেললৈ নিয়াৰ আগতে গুৱাহাটীৰ পৰা গৰুটো খুলি কাৰোবাক বিক্ৰী কৰিবলগীয়া হৈছিল টকাকিটা পালেহে ৰোগীজনক হস্পিটেললৈ নিব পৰা হৈছিল ল'ৰা এটাই ভাল ধৰণেৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত মহাবিদ্যালয়ত এডমিশ্যনৰ কাৰণে কোনোবাই গৰু বিক্ৰী কৰিবলগীয়া হৈছিল কোনোবাই ছাগলী বিক্ৰী কৰিবলগীয়া হৈছিল ডাঙৰ নৰিয়াত পৰিলে কেতিয়াবা মাটি বিক্ৰী কৰি চিকিৎসা কৰিবলগীয়া হৈছিল কিন্তু আজি সেইবিলাক পৰিৱৰ্তন হৈছে